নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল জন্মাষ্টমী। জন্মাষ্টমীৰ দিনাখন সাধাৰণতে আজি কেইবছৰমান দেখি আহিছোঁ পূৰা গৰম হয়, ৰাতিলৈ অলপমান বৰষুণ দিয়ে, কিন্তু আজিতো পূৰা ৰাতিপুৱাৰ পৰাই বতৰ গোটেই ৰাতি বৰষুণ দিছে বুলি ক'ব লাগিব। বাকী দিনটোত কি দেখাব পাৰোঁ নাজানো। আমাৰ ইয়াতে পাতিছে, এই মৰিগাঁৱৰ নামতি এগৰাকী আহিব, মীনাক্ষী দাস আছিল নেকি নামটো। গতিকে বাকী পৰিৱেশ কি দেখাব পাৰোঁ দিনটো চাওঁ। এতিয়া সদ্যহতে গোঁসাই ঘৰৰ পৰা আহোঁ। আৰু ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ যদিও এতিয়াহে ভিডিঅ' ক্লিপবিলাক ল'ম আৰু ভাটিবেলা সময়ত। তাৰমানে মই গৈ আছোঁ এতিয়া এখন থানলৈ, জামুগুৰি গৰখীয়া থান, বেবেজীয়া জামুগুৰি গৰখীয়া থানলৈ। 2 বছৰমান আগতে গৈছিলোঁ, বিনি মই তাৰপিছত খুৰাহঁতৰ লগত। আৰু আজি জন্মাষ্টমী বুলি বোলো তাতে সেৱা এটা কৰি আহোঁ। গতিকে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আকাশখন চাওক, আকাশখন কেতিয়াবা ইমান বেছি কালাৰফুল হয়, বহুত বেছি ধুনীয়া লাগে। আৰু আজিতো অলপমান ধৰি ল'লোঁ কালাৰটো কমেই লাগিছে, তথাপিও এইখিনি ওচৰতে যিখিনি থাকে এইখিনি হ'ল কলীয়া ডাৱৰ, আগত কিবা ৰঙা ৰঙা নিচিনা লাগি আছে। কেতিয়াবা এইটো ছিজনতে হয় নে কি হয় সেইটো গম নাপাওঁ, কিন্তু বহুত বেছি ভাল লাগে। কি ধুনীয়া এটা কথা ভাবিছোঁ দেই, আজিতো ইয়াতে বাৰু অসমত আজি জন্মাষ্টমী, ৱাও কি ধুনীয়া লাগিছে দেই, চিনেৰীটো বহুত। এতিয়া যে এই অভাৰব্ৰিজখনত উঠাৰ পিছত বেছি ধুনীয়া লাগিছে। আৰু কথাটো হ'ল কি, কেতিয়াবা এনেকুৱা হয় অসমত বেলেগ এটা ডেটত জন্মাষ্টমী হয়, বা চেণ্ট্ৰেলৰ যিটো জন্মাষ্টমী হয় সেইটো এটা বেলেগ এটা ডেটত হয়। কিন্তু আজি হৈছে নে চেণ্ট্ৰেলত মই নাজানো, সেইটো বিষয়ে ইমান গম নাপাওঁ। কিন্তু যদি আজি চেণ্ট্ৰেলত হৈছে, তেতিয়াহ'লে মই কথাটো ভাবিছোঁ আজি গকুল মথুৰাত চাগে কেনেকুৱা এটা পৰিৱেশ হৈছে, কিমান চাগে বেছি ভাল লাগিছে। ভাবিলে কিবা এটা ভাল লাগি যায়, চাবলৈ মন যায়, যাবলৈ মন যায়, কিন্তু সম্ভৱটো নহয় চাগে, এইবিলাক সপোনেই হৈ থাকিব। আনকি এইবিলাক কিয় সপোন হ'ব, কাৰণ সেয়া গকুল মথুৰাৰ কথা। মোৰ এনেকুৱা হৈ আছে, মই এতিয়া আমাৰ কাতি বিহুতে আমাৰ ফালে আকাশ বন্তি মই কেতিয়াও জ্বলোৱা দেখা নাই, কিন্তু মাজুলীৰ ফালে আকাশ বন্তি জ্বলোৱা দেখিছোঁ। কিন্তু যাবলৈ খুব বেছি মন যায়। সেইটোৱে আজিলৈকে সম্ভৱ হৈ উঠা নাই যে কাতি বিহুত গৈ পেলাই মাজুলীত কেতিয়াবা আকাশ বন্তি জ্বলোৱা যাম, সেইটোৱে সম্ভৱ হোৱা নাই। গতিকে আৰু গকুল মথুৰাৰ কথাটো আৰু আঁতৰতে থৈছোঁ। জাষ্ট আহি পাইছোঁ, বস্তু কিনাই নাই, জাষ্ট পৰিৱেশটো দেখাই দিছোঁ। পোহৰ হৈ থাকোঁতে অলপ পিছতে এন্ধাৰ হ'বই আৰু সোনকালে। গতিকে পৰিৱেশটো অকণমান দেখাই দিছোঁ, এতিয়া সেৱা চেৱা কৰিম আৰু। মই সেৱা কৰি আহিলোঁ, চাকি জ্বলালোঁ। এতিয়া এই বাটচৰাটো এতিয়াহে দেখাইছোঁ। ভাল লাগিলে, খুব বেছি মানুহ নাই বাৰু, গতিকে ভালেই লাগিলে পৰিৱেশটো। আৰু ওলাই আহিলোঁ মন্দিৰৰ পৰা, থানৰ পৰা, আৰু গৰখীয়া থান যিহেতু। আৰু কি হয়, একদম ৰাস্তাটোৰ কাষতে হয়, গতিকে অলপমান এই ৰাস্তা ইফালৰ পৰা আহি পেলাই মই মন্দিৰভাগ ভিডিঅ' কৰিছোঁ। ভাল লাগে সাৰ্বজনীন গৰখীয়া থান জামুগুৰি। আৰু তাৰ পৰা ওলাই আহি পেলাই এতিয়া নগাঁও টাউনৰ ফালে আহিলোঁ। নগাঁও টাউনৰ পৰা ডাইৰেক্ট ঘৰলৈ যামগৈ, দুটামান বস্তু কিনিব লগা আছে, গতিকে সেইকাৰণে টাউনলৈ আহিব লগা হৈ গ'ল। তাৰ পৰা আহি নগাঁও পালোঁহি। নগাঁৱত একচুৱেলি মোৰ কিছুমান বস্তু ল'ব লগা আছিলে। আমলাই এল'ভেৰা। মই ভাবিছিলোঁ যে আজি যিহেতু জন্মাষ্টমী, গতিকে গৰখীয়া থানত এটা উৎসৱমুখৰ পৰিৱেশ হৈ থাকিব বুলি, কিন্তু গৈ পাই পেলাই সেই পৰিৱেশটো দেখা নাই। হয়তো দিনত হৈছিল চাগে, কিন্তু সেইখিনি গম নাপাওঁ। সন্ধিয়ালৈ তেনেকুৱা একো নাই, কিন্তু ভাল লাগিছে। ধৰি লওক মানুহবোৰে চাকি তাকি জ্বলাইছে, তথাপিও কম সংখ্যক মানুহ হ'লেও সকলোৱে গৈ পেলাই চাকি জ্বলাইছে তাতে। এই তেনেকুৱা এটা পৰিৱেশত গৈ পেলাই মই বেছিহে ভাল পাওঁ, ধৰি লওক বেছি হুলস্থুল হৈ থকাতকৈ। আৰু জন্মাষ্টমী বুলি এতিয়ালৈকে এটাও প্ৰসাদ মুখত পৰা নাই, গতিকে বেলেগ বস্তু ঠিক তেনেকৈও টাউনত একো নেখালোঁ আৰু, কাৰণ প্ৰসাদটো খাবলৈ নোপোৱালৈকে কিবা এটা বেয়া লাগি থাকে। ভাবিছিলোঁ থানত খাবলৈ পাম বুলি, কিন্তু যিখিনি সময়ত মই গৈছিলোঁ সেইখিনি সময়তে যিগৰাকী দেও আছে, পূজাৰী আছে, তেওঁ সেইখিনি সময়তে সন্ধ্যাৰ প্ৰসংগত বহিছে।
গতিকে মই দিগদাৰ কৰিবলৈ মন নগ'ল আৰু মই বেছি মই ৰৈ নাথাকিলোঁ। আৰু ভালেই লাগে, মই তেনেকুৱাত মই আশীৰ্বাদ দিলে প্ৰব্লেমহে পাওঁ। ভগৱানৰ লগত কথা পতাত মোৰ দিগদাৰ হোৱা নিচিনা লাগে। গতিকে তেওঁ নিজা প্ৰসংগ কৰি আছে, মই নিজাভাৱে ভগৱানৰ লগত কথা পাতিছোঁ। ভাল লাগে আৰু পৰিৱেশটো। তো মন্দিৰ ভাগৰ মানে থানখনৰ ইতিহাস ভাগ বৰ ধুনীয়া আছিলে। মই আগৰ ভিডিঅ'ত কৈছিলোঁ, এতিয়া বাৰু পাহৰিছোঁ। মানে ইয়াতে কিবা অলপমান জংঘল টাইপৰ আছিলে তেতিয়া সেই পৰিৱেশটো। তাতে গোপপালকসকলে গৰু চৰাইছিলে, তেনেধৰণৰ কিবা এটা। গোপপালকসকল নহয়, মানে সৰু সৰু ল'ৰা কিছুমানে গৰু চৰাওঁতে তাতে মানে সেই মূৰ্তিভাগ দেখা পাইছিল নে, তেনেকৈ ধৰণৰ কিবা এটা কাহিনী আছিলে। মই একজেক্ট মনত নাই, গতিকে মই ইমান কাহিনীটো বনাই নকওঁ। ভগৱানক বিশ্বাস কৰোঁ যেতিয়াতো কিবা এটাতো নিশ্চয় থাকিব, নহ'লে ইমানবোৰ থান মন্দিৰ এনেইতো মন গ'লে গ্ৰহ ল'ব নোৱাৰে। আজিকালি বাৰু ধৰি লওক বহুতে গছৰ তলত তেনেকৈ মন্দিৰ বনায়, সেইটো বেলেগ কথা। কিন্তু আগৰ যিবিলাক থান মন্দিৰ আছিলে সেইবোৰত কিন্তু তেনেধৰণে ইতিহাস এটা থাকেই। আৰু ইয়াতে অনুষ্ঠান হৈ আছে। মৰিগাঁৱৰ নামতিগৰাকী আহিব, মীনাক্ষী বৰা। পাৰিলে ঘৰৰ পৰা এপাক আহিমগৈ আৰু। ঘৰ আহি পালোঁ। এয়াহে প্ৰথমবাৰৰ কাৰণে জন্মাষ্টমী প্ৰসাদ আজি দেখা পাইছোঁ। এইখিনি চাগে আমাৰ ঘৰত দিছিল। আৰু অলপমান ৰেষ্ট ল'লোঁ, লৈ পেলাই এতিয়া আকৌ ভাবিছোঁ অকণমান নাম চাবলৈ যাওঁ। গ'লোঁ, আহিলোঁ, বেছি সময় তাত নৰলোঁ। এই কিবা তেওঁ এটা মানে পৰিচয়বোৰ এনেকৈ নামৰ মাজেৰে দিয়ে, সেইখিনি পালোঁগৈ আৰু সেইখনকে অলপমান ভিডিঅ' কৰিলোঁ। আৰু এতিয়া কথাটো হ'ল কি, কৃষ্ণৰ জন্ম হ'ব আৰু দিনৰ ভাগতো যদি গোটেইখিনি পৰ্ব চলি থাকে, তথাপিওতো মেইন কাম ধৰি লওক কৃষ্ণৰ জন্ম হ'ব ৰাতিয়ে হয় বুলি জানো আৰু। গতিকে এতিয়া কথাটো হ'ল কি, বৰষুণ পৰে নে নপৰে, বতাহ ধুমুহা আহে নাই, সেইটোৱে মেইন বস্তু আৰু এতিয়া। কিন্তু এনেই ধৰি লওক আগতে দেখা পাইছোঁ যে অলপ হ'লেও পৰে, এটোপাল দুটোপাল হৈ পৰে। আজি বাৰু ৰাতিপুৱা পৰি আছিলে, কিন্তু এতিয়া ৰাতি পৰে নে নপৰে সেইটো নাজানো। আৰু ভগৱানৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাই ভিডিঅ'টো সামৰিব ওলালোঁ। আশা কৰোঁ সকলোৰে জীৱনটো পোহৰাই তোলক ভগৱানে, তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।